নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থ অধ্যায়ৰ 14 নম্বৰ পাঠ আজৰি সময়ৰ ব্যৱহাৰৰ সপ্তমটি অংশ আলোচনা কৰিম এতিয়া এই সপ্তমটি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলো অকণমান মনত পেলাও আহা আমি আজৰি সময়ত কেনে ধৰণৰ কাম কৰিব পাৰো সেই বিষয়ে আলোচনা কৰিছিলো ইয়াৰ লগতে বিভিন্ন খেলসমূহৰ নিয়মসমূহো আমি জানিছিলো নহয়নে বাৰু ইয়াৰে কিছুমান খেল পুৰণি কালত খেলা খেল আৰু কিছুমান খেল আমি বৰ্তমানে খেলো এতিয়া আহচোন চাওঁ এই সপ্তমটি অংশত কিনো দিয়া আছে এতিয়া চোৱাচোন মোৰ পিছফালে এখন ছবি এই ছবিখনত অকনিহতে কি কৰি আছে বাৰু অকনিহতে কিতাপ পঢ়ি আছে আৰু এই অকনিজনীয়ে কি কৰিছে বাতৰি কাকত পঢ়িছে এতিয়া চাওঁচোন আহা এই ছবিখনৰ বিষয়ে আৰু কিনো দিয়া আছে আজৰি পৰত সাধু কথা মহৎ লোকৰ জীৱনী ভ্ৰমণ কাহিনী কুইজৰ পুথি শিশু আলোচনী আদি পঢ়িব পাৰি ইয়াৰ আগতে আজৰি সময়ত নৃত্য গীত গোৱা লগতে ছবি অঁকা খেল ধেমালি কৰা আদিৰ কথা আমি আলোচনা কৰিছিলোঁ কিন্তু আজৰি সময়ত তোমালোকে সাধু কথা মহৎ লোকৰ জীৱনী ভ্ৰমণ কাহিনী কুইজৰ পুথি শিশু আলোচনীও পঢ়িব পাৰিবা এইবোৰ পঢ়িলে বিভিন্ন নজনা কথা জানিব পৰা যায় ইয়াৰ লগতে বাতৰি কাকতত থকা শিশু শিতানসমূহ পঢ়িলে বহুতো নজনা কথা জানিব পাৰি এতিয়া চোৱাচোন বাতৰি কাকতবোৰত শিশুৰ কাৰণে সুকীয়াকৈ শিতান দিয়া থাকে সেই শিতানসমূহত শিশুৰ কাৰণে শিশু উপযোগী বহুতো লেখা দিয়া থাকে সেইসমূহ যদি তোমালোকে পঢ়া তেতিয়া বিভিন্ন নজনা কথা বাতৰি কাকতৰ যোগেদি জানিব পাৰিবা ইয়াৰ লগতে বাতৰি কাকত বা বিভিন্ন পুথি পঢ়িলে নিজৰে সাধু কাহিনী কবিতা প্ৰবন্ধ আদি লিখাৰ ইচ্ছা জন্মে আৰু যেতিয়া তোমালোকে সেই সাধু কিতাপবোৰ পঢ়িবা বা শিশু আলোচনী পঢ়িবা বাতৰিত দিয়া শিশু কিতাপসমূহ চাবা তেতিয়া তোমালোকৰ নিজৰে লিখু লাগিব তেতিয়া তোমালোকে নিজৰ সৃষ্টিৰে সাধু কাহিনী কবিতা প্ৰবন্ধ আদি লিখিবলৈ ইচ্ছা কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা এনেবোৰ অনুশীলনে মানুহৰ নতুন নতুন সৃষ্টি কৰিব পৰা গুণটো বঢ়াই তোলে এনেদৰে তোমালোকে যদি সাধু লিখা বা কাহিনী লিখা লগতে কবিতাও লিখা তেতিয়া এনেদৰে লিখি লিখি তোমালোকৰ সেই নতুন নতুন সৃষ্টি কৰিব পৰা গুণটো বাঢ়ি যাব তোমালোকে চেষ্টা কৰি চাবাচোন এইবোৰে আত্মবিশ্বাসো বৃদ্ধি কৰে এনেদৰে তোমালোকে যেতিয়া সাধু লিখিব পৰা হবা বা কাহিনী লিখিব পৰা হবা কবিতা লিখিবা তেতিয়া এইবোৰৰ সহায়ত তোমালোকৰ আত্মবিশ্বাসো বৃদ্ধি হ'ব ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক সুধিছে যে তোমালোকে আজৰি পৰত সাধু কথা ভ্ৰমণ কাহিনী কুইজৰ পুথি শিশু আলোচনী আদি পঢ়ানে তোমালোকে পঢ়ানে বাৰু তোমালোকৰ প্ৰত্যেকেই হয়তো আজৰি পৰত এনেদৰে সাধু কথা ভ্ৰমণ কাহিনী বা কুইজৰ পুথি বা শিশু আলোচনী পঢ়া নহয়নে বাৰু ইয়াৰ পিছলৈ যাওঁচোন আহা আৰু এটা প্ৰশ্ন তোমালোকক সুধিছে ইয়াত কৈছে যে তোমালোকে পুথিভঁৰালৰ পৰা এনে ধৰণৰ কিতাপ আনি পঢ়িবা আজৰি সময়ত এইবোৰ পঢ়ি বহুতো নজনা কথা জানিব পাৰিবা এতিয়া তোমালোকে আজৰি সময়ত পঢ়িবলৈ কিতাপসমূহ পুথিভঁৰালৰ পৰাই আনি পঢ়িব পাৰিবা বহুতৰ ঘৰতে এই কিতাপসমূহ কিনিবলৈ কেতিয়াবা অসুবিধা হয় নহয়নে বাৰু গতিকে এনে ধৰণৰ কিতাপসমূহ আমি বিদ্যালয়ৰ পুথিভঁৰালৰ পৰা আনি ঘৰত পঢ়িব পাৰো ইয়াৰ লগতে বিদ্যালয়তো গৈ পঢ়িব পাৰো ইয়াৰোপৰি তোমালোকৰ ঘৰৰ ওচৰতে যদি কোনোবা ৰাজহুৱা পুথিভঁৰাল আছে তেতিয়া সেই পুথিভঁৰাললৈ গৈ শিশু উপযোগী কিতাপসমূহ তোমালোকে বিচাৰিবা তাতে পঢ়িবা নহলে সেই কিতাপসমূহ ঘৰত আনি পঢ়িবা আৰু সময়মতে ঘূৰাই দিবা এতিয়া চোৱাচোন এই অকনিহতে এই পুথিভঁৰালটোত কি কৰিছে বাৰু কিতাপ পঢ়িছে নহয়নে বাৰু ইয়াৰ লগতে চোৱাচোন এয়া তেওঁলোকে বাতৰি কাকতো চাইছে গতিকে এনেদৰে তোমালোকে পুথিভঁৰালত কিতাপ পঢ়িব পাৰিবা আৰু প্ৰয়োজন অনুসৰি তোমালোকে ঘৰলৈ গৈ ঘৰতো পঢ়িব পাৰিবা আৰু লগতে সেই কিতাপসমূহ সময়মতে ঘূৰাই দিবা ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া তোমালোকক লিখিবলৈ দিছে প্ৰথমতে তোমালোকক
কৈছে যে তুমি পঢ়া এখন সাধু কথাৰ কিতাপৰ নাম এতিয়া তোমালোকে হয়তো বহুতো সাধু কিতাপ পঢ়িছা ইয়াৰ ভিতৰতে তোমালোকে এখন সাধু কিতাপৰ নাম ইয়াত লিখিব লাগে তোমালোকে পঢ়া কিতাপসমূহৰ নামসমূহ বেলেগ বেলেগ হ'ব গতিকে তোমালোকে নিজে পঢ়া কিতাপৰ নাম ইয়াত লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা আকৌ তোমালোকক এখন শিশু আলোচনীৰ নাম লিখিবলৈ দিছে গতিকে তোমালোকে এখন শিশু আলোচনীৰ নাম ইয়াত লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা আকৌ তোমালোকক লিখিবলৈ দিছে এখন বাতৰি কাকতৰ নাম গতিকে সকলোৰে ঘৰত বেলেগ বেলেগ ধৰণৰ বাতৰি কাকত পোৱা যায় নহয়নে বাৰু ইয়াৰ ভিতৰতে তোমালোকে এখন বাতৰি কাকতৰ নাম ইয়াত লিখিবা গতিকে চোৱাচোন আজি আমি আজৰি সময়ত কেনে ধৰণৰ কিতাপ আমি পঢ়িব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিলোঁ বিভিন্ন ধৰণৰ সাধু কিতাপ শিশু আলোচনী বাতৰি কাকতত দিয়া শিশুৰ কাৰণে থকা শিতান লগতে ভ্ৰমণ কাহিনী কুইজ পুথি আদিসমূহ তোমালোকে আজৰি সময়ত পঢ়িব পাৰিবা গতিকে আজিৰ অংকটি মই ইমানতে অন্ত পেলাইছোঁ পৰৱৰ্তী অংকলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছোঁ নমস্কাৰ